গৰুৰ পুৰাণ অনুসৰি মৃত্যুৰ পিছত আত্মা কলৈ যায়? মৃত্যুৰ পিছত আত্মাৰ স্থান ক'ত হ'ব পাৰে জানিলে আচৰিত হ'ব আপুনি। কথাখিনি জানি বুজি ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আন 10জনে কথাবোৰ জানিব পাৰে। হিন্দু দৰ্শন আৰু পৌৰাণিক গ্ৰন্থ অনুসৰি মৃত্যুৰ পিছত আত্মাৰ গতিৰ বিষয়ে বিভিন্ন বিশ্বাস আছে। গৰুৰ পুৰাণ, যি হিন্দু ধৰ্মৰ 18টা মহাপুৰাণৰ ভিতৰত এটা, মৃত্যু, আত্মাৰ যাত্ৰা আৰু পৰলোকৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। গৰুৰ পুৰাণত ভগৱান বিষ্ণুৰ বাহন গৰুৰে তেওঁৰ প্ৰশ্নৰ জৰিয়তে এই বিষয়ে জ্ঞান লাভ কৰে। গৰুৰ পুৰাণ অনুসৰি মৃত্যুৰ পিছত আত্মাৰ গতি। গৰুৰ পুৰাণত কোৱা হৈছে যে আত্মাৰ গতি ব্যক্তিৰ জীৱনৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। পুণ্য কৰ্ম কৰিলে আত্মা স্বৰ্গলোক বা উচ্চতৰ লোকত যায় আৰু পাপ কৰ্মৰ ফলত নৰক লোক বা নিম্নতৰ অৱস্থাত যায়। মৃত্যুৰ পিছত আত্মা প্ৰথমে এটা মধ্যৱৰ্তী অৱস্থাত প্ৰৱেশ কৰে, য'ত ইয়াক প্ৰেত বুলি কোৱা হয়। এই সময়ত আত্মাই যমলোকলৈ যাত্ৰা কৰে, য'ত যমৰাজে তাৰ কৰ্মৰ বিচাৰ কৰে। গৰুৰ পুৰাণত এই যাত্ৰাৰ বিশদ বৰ্ণনা আছে, য'ত আত্মাই নানা ধৰণৰ কষ্ট বা সুখ অনুভৱ কৰিব পাৰে। যমৰাজৰ দূতসকলে আত্মাক যমপুৰীলৈ লৈ যায়, য'ত চিত্ৰগুপ্তই জীৱনৰ কৰ্মৰ হিচাপ ৰাখে। এই বিচাৰৰ পিছত আত্মাই হয় স্বৰ্গলোকত সুখ ভোগ কৰে, নহয়তো নৰকত শাস্তি ভোগ কৰে। গৰুৰ পুৰাণত পূৰ্ণজন্মৰ ধাৰণাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কৰ্মৰ ফল ভোগ কৰাৰ পিছত আত্মাই পুনৰ পৃথিৱীত নতুন শৰীৰত জন্ম লয়। এই চক্ৰ তেতিয়ালৈকে চলি থাকে যেতিয়ালৈকে আত্মাই মোক্ষ বা মুক্তি লাভ নকৰে। যদি কোনো ব্যক্তিয়ে জীৱনত ধৰ্ম পালন, ভক্তি আৰু জ্ঞানৰ পথ অনুসৰণ কৰে, তেন্তে আত্মাই মোক্ষ লাভ কৰিব পাৰে, য'ত ই জন্ম মৃত্যুৰ চক্ৰৰ পৰা মৃত্যু হৈ ভগৱানৰ সৈতে একত্ব লাভ কৰে। গৰুৰ পুৰাণৰ মূল শিক্ষা। গৰুৰ পুৰাণত কোৱা হৈছে যে জীৱনত সৎকৰ্ম, ধৰ্ম পালন আৰু ভগৱানৰ ভক্তিয়েই আত্মাক উচ্চ গতিৰ পথ দেখুৱায়। পৰিয়ালৰ দ্বাৰা কৰা শ্ৰাদ্ধ, তৰ্পণ আদি কৰ্মকাণ্ডই মৃত আত্মাৰ যাত্ৰাত সহায় কৰে। পাপ কৰ্মৰ ফলত ভয় দেখুৱাই মানুহক সৎ জীৱন যাপনৰ পথত আগুৱাই নিয়াৰ উদ্দেশ্য এই পুৰাণৰ। গৰুৰ পুৰাণ অনুসৰি মৃত্যুৰ পিছত আত্মা কৰ্মৰ ওপৰত ভিত্তি কৰি স্বৰ্গ, নৰক বা পুনৰ্জন্মৰ পথত যায়। শেষত ধৰ্ম আৰু ভক্তিৰ জৰিয়তে মোক্ষই আত্মাক জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত কৰে। এই পুৰাণত এই বিষয়ে বিশদভাৱে বৰ্ণনা কৰা হৈছে, যিয়ে মানুহক সৎ জীৱন যাপনৰ প্ৰেৰণা দিয়ে।